মন বেয়া লাগিছে, মন বেয়া লগাৰ পিছত লাহে লাহে যদি ডিউৰেশ্যনটো বেছি হৈ গুচি যায় আমি ডিপ্ৰেশ্যনত পৰোঁ। এতিয়া কথাটো হৈছে কি আমি মন বেয়া লাগিলে আমি তাৰ পৰা কেনেকৈ ৰিলিফ পাওঁ সোনকালে, সেই কথাটোৰ কাৰণে আমি সকলোৱে সেই কথাটোত আমি জোৰ দিওঁ যে মনটো আমি কেনেকৈ ভাল কৰোঁ। ফেমিলি মেম্বাৰ হয়তো আপোনাক ক'ব যে তুমি মন ভাল লগাবলৈ কাৰণে গান শুনা, অকণমান ওলাই যোৱা, কিবা এটা ভাল বস্তু খোৱা। কিন্তু কথাটো হয় কি মন বেয়া লগা সময়ত আমাৰ একো ভাল নালাগে। যিহেতু আমাৰ লাইফ হয়, লাইফত কিছুমান কথা বতৰা এনেকুৱা থাকে আমি ভাল লগা আমি বিচৰা ধৰণৰ কিছুমান কথা বতৰা লাইফত কেতিয়াবা নহয়, আৰু সেই নোহোৱাৰ কাৰণে আমাৰ মনবোৰ বেয়া লাগে। সেই বস্তুটো আমি বুজিব লাগিব। যেতিয়া আমি মনটো বেয়া লাগি থাকে তেতিয়ালৈকে সেই চিটুৱেশ্যনটোৰ পৰা ওলাবৰ কাৰণে। এতিয়া ধৰি লওক এনেকুৱা এটা কথা হয়, এজন মানুহ যেতিয়া পানীত পৰে, পানীত পৰিলে মানে তেওঁ ধৰি লওক চুইমিং কৰিব নাজানে, তেওঁ যিমান হাত ভৰি মাৰে সিমান তেওঁ তললৈ গুচি যায়। মানে ধৰি লওক তেওঁ পানীৰ পৰা ওলাব নোৱাৰে, কাৰণ কিন্তু তেওঁ যদি অকণমান বুদ্ধি কৰি পেলাই যদি নিজকে মানে এৰি দিয়ে, বডিটো ঢিলা কৰি যদি তেওঁ এৰি দিয়ে অলপমান বুদ্ধি কৰি, তেতিয়া দেখিব তেওঁ লাহে লাহে পানীত ফ্লোট কৰিব ধৰিছে। চ' আমাৰ মন বেয়া লগাৰ চিটুৱেশ্যনটোত যদি আমি সেই বুদ্ধি কৰি পেলাই অলপ স্মাৰ্টলি যদি আমি এইখিনি কাম কৰোঁ যে আমাৰ যদি মনটো বেয়া লাগিছে লাগিবলৈ দিওঁ, সেই চিটুৱেশ্যনটোতে আমি থাকি দিওঁচোন, একো নহয়, এদিন দুদিন থাকি দিলে একো নহয়। আমাৰ খাবলৈও মন নাযায়, সেইটো সময়ত আপুনি যিকোনো লিকুইড বস্তু খাওক, পানী, নেমু পানী হওক, আপোনাৰ ফ্ৰুট জুচ হওক, এনেকুৱা ধৰণৰ ভেজিটেবল চুপ হওক, এনেকুৱা ধৰণৰ বস্তুবোৰ যাতে আমাৰ সময় লাগিলেও আমাৰ সময় দিবলৈ মন নাযায় কোনো কথাতে। ধৰি লওক আমাৰ টোপনিও নাহে, আমাৰ খাবলৈও মন নাযায়, কোনো কথাতে আমাৰ টাইম দিব মন নাযায়। চ' সেই পানী গিলাচ বা জুচটো খাওঁতে আপোনাৰ টাইম নালাগে, আপুনি জাষ্ট মানে গিলি দিলে হৈ গ'ল। সেই সময়খিনিত যদি আপুনি নিজকে এৰি দিয়ে, যেনেকে আপোনাৰ মনটো বেয়া লাগিছে ঠিক তেনেকে আপুনি থাকি দিয়ে, কৰিবলৈতো একো কাম মন নাযায়। যদি কেতিয়াবা অকণমান সময় কিবা এটা কৰিব মন যায়, যি কৰিব মন যায় আপুনি তাকেই কৰি দিয়ক। তেনেকে কৰিলে কি হ'ব, আপোনাৰ মনটো লাহে লাহে খুব সোনকালে খুব কম সময়ৰ ভিতৰত দেখিব আপুনি চেষ্টা কৰিলে আপোনাৰ ডিউৰেশ্যনটো বাঢ়ি গুচি যাব, আৰু চেষ্টা যেতিয়া আপুনি নকৰিব মনটো ভাল লাগিবলৈ কাৰণে খুব সোনকালে আপুনি সেই চিটুৱেশ্যনটোৰ পৰা আপুনি বাহিৰলৈ ওলাই যাব পাৰিব। মন বেয়া লগা সময়ত আমাৰ এনেকুৱা লাগে যেন মোৰ লগতহে এনেকুৱা চিটুৱেশ্যন কিয় হয়, মোৰ লগতহে এনেকুৱা কিয় হয়। মানে সেইটো অকল আপোনাৰ লগতে নহয়, প্ৰত্যেক মানুহৰ লগতে এনেকুৱা সময় কিছুমান আহে, এনেকুৱা চিটুৱেশ্যন কিছুমান আহে যে আমি টলাৰেট কৰিবলৈ বহুত কষ্ট পাওঁ। সেইখিনি সময়ত আপুনি নিজকে মটিভেট কৰিব লাগিব। আপুনিহে পাৰিব, আপুনিহে সেই সময়টোৰ পৰা আপুনি সেই মানে চিটুৱেশ্যনটোৰ পৰা আপুনি ফ্ৰী হ'বলৈ আপুনি নিজেহে পাৰিব, অন্যই কিন্তু আপোনাক নোৱাৰে। কাৰণ কিয় অন্যই নোৱাৰে, কোনোবাই আপোনাৰ ফেমিলি মেম্বাৰ এজনে কোনোবা এজনে আপোনাক হয়তো ছাজেষ্ট কৰিব যে এইটো কৰা সেইটো কৰা, সেই সময়খিনিত আপোনাৰ খংহে উঠিব বা মনটো বেয়াহে লাগিব। চ' কাৰো কথা আপোনাৰ শুনিব মন নাযাব। আপুনি অকলে সেইখিনি সময়ত নিজক এৰি দিয়ক, অকলে থাকক, অকণমান কিবা ভাৱনা চিন্তা কৰক, আপুনি কেনেকে সেই সময়খিনিৰ পৰা ওলাব পাৰিব সেইটো আপুনি বেছি জোৰ নিদিব, কিন্তু মটিভেট আপুনি নিজক কৰিব পাৰে। কিন্তু মটিভেট কৰি যে আজি এইটো হৈছে, এইটো কালিলৈ ফ্ৰী হৈ যাম হয়। চ' এই সময়খিনিত আপুনি নিজকে নিজে হেল্প কৰিব লাগিব, অন্যই আপোনাক হেল্প কৰিব নোৱাৰে। লাইফ হয়, নিজকে ব্লেম নকৰিব কেতিয়াও, অন্যকো ব্লেম নকৰিব, নিজকো ব্লেম নকৰিব, আপুনি অন্যকো ব্লেম নকৰিব এই চিটুৱেশ্যনটোৰ কাৰণে। কাৰণ চিটুৱেশ্যন আহি যায় মানুহৰ লাইফত, আমি নিজে কেতিয়াবা আমি একো কৰিব নোৱাৰো, আমাৰ হাতত কেতিয়াবা একো বস্তু নাথাকে, আমি একো নকৰাকে ধৰি লওক আমি একো ভুল নকৰাকে বা একো হেৰি নকৰাকে কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আমাৰ লাইফলৈ আহি যায়।